তোমালোক আটাইলৈকে সম্ভাষণ জনাই আজি আমাৰ পাঠটো আলোচনা কৰিবলৈ লৈছো হওক আজিৰ পাঠটো খুবেই গুৰুত্বপূৰ্ণ পাঠ আমি সকলোৱে জানিব লগা অতি গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল মানসিক বিকাৰ তোমাৰ স্বাস্থ্য আছে মোৰো স্বাস্থ্য আছে সমাজৰ প্ৰতিজন ব্যক্তিৰে একোটা শৰীৰ আছে স্বাস্থ্য বুলিলেনো আমি কাক বুজো যে আমাৰ শৰীৰক বুজো শৰীৰ অকল স্বাস্থ্য হ'ব নোৱাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মনোবিজ্ঞানীসকলে কৈছে যে শৰীৰৰ লগত আমি মনটোকো অধ্যয়ন কৰিব লাগিব এতিকে স্বাস্থ্য বুলিলে তোমালোকে শাৰীৰিক আৰু মানসিক দুই ধৰণৰ কথাকে বুজিবা শাৰীৰিক স্বাস্থ্য বুলি ক'লে ইংৰাজীত যাক কোৱা হয় ফিজিকেল আৰু মানসিক স্বাস্থ্য বুলি ক'লে কাক বুজিবা মেণ্টেল এতিয়া শাৰীৰিক স্বাস্থ্য যেতিয়া আমি ডক্টৰৰ ওচৰত যাওঁ তেতিয়া ডক্টৰে শৰীৰটোৰ বিষয়ে অধ্যয়ন কৰি শৰীৰটোৰ বিভিন্ন পৰীক্ষা কৰি আমাক কিছুমান ঔষধ দিয়ে আৰু সেই ঔষধখিনি খাই আমি ভাল পালে কি কওঁ আমাৰ শৰীৰটো নিৰোগী আছে কিন্তু সেইটোৱে নহয় যেতে শৰীৰৰ লগত কি থাকিল তোমাৰ মনটোও থাকিল এটা কথা সদায় মনত ৰাখিবা যে মন ভালে থাকিলেহে শৰীৰ ভালে থাকে মন ভালে নাথাকিলে শৰীৰ কেতিয়াও ভালে থাকিব নোৱাৰে ইংৰাজীত কি কয় যে সাউন্ড মাইন্ড ৰেষ্ট ইন এ সাউন্ড হেলথ গতিকে তোমাৰ শৰীৰত ভালে ৰাখিবলৈ হলে আমি মনটোকো অধ্যয়ন কৰিব লাগিব এতিয়া মনৰ যেতিয়া অসুখ হ'ব সেইটো অসুখ হলে কি হ'ব তাক কি কম আমি একে আখাৰে যে মনৰ ডক্টৰৰ তাতে তুমি যোৱা যে মনৰ ডক্টৰ কোন সাইকোলজিষ্ট যে মনোবিজ্ঞানী সকলে কৈছে যে মনটোক অধ্যয়ন কৰা কিছুমান মানুহ আছে তেওঁলোকক কি কয় যে মনোবিজ্ঞানী কয় study of the mind is done by the psychologist সময়ে সময়ে মনোবিজ্ঞানীসকলে মনৰ বিষয়ে অধ্যয়ন কৰি আহিছে আৰু তেতিয়া দেখা পাইছে যে শৰীৰটোৰ লগত মনটো ভালে ৰাখিবলৈ হলে মনকো কি কৰিব লাগিব বিভিন্ন অৱসাদ বিভিন্ন চাপ বিভিন্ন দুৰ্দশা বা বিভিন্ন ধৰণৰ এনজাইটি উদ্বিগ্নতাৰ পৰা মনটো কি কৰিব লাগিব বাহিৰত ৰাখিব লাগিব আৰু এই যে মনত ঘটি থকা তোমাৰ বিকাৰ মোহ যদি আমি আঁতৰাব পাৰো তেতিয়াহে সুস্থ জীৱন যাপন লাভ কৰিব পাৰো এতিয়া আহা আমাৰ এই যে মানসিক বিকাৰ সাইকোলজিক্যাল ডিসঅৰ্ডাৰ এইটো অকল ভাৰততে সমস্যা হৈ থকা নাই গোটেই পৃথিৱীখনতে ই এক ধৰণৰ সমস্যা হৈছে যুগ যুগ ধৰি এই সমস্যাত আমি ভুগি আছো আমি এটা কথা মন কৰিব লাগিব যে সাইকোলজিক্যাল ডিসঅৰ্ডাৰ যাক কৈছে মানসিক বিকাৰ ই এটা ধৰ্মৰ মাজতে ৰৈ নাথাকে জাতি ধৰ্ম বৰ্ণ লিংগী হেকে সবৰে মাজতে এই বিকাৰটো ঘটিব পাৰে গতিকে আজি আমি আগবাঢ়িবলৈ লৈছো সাইকোলজিক্যাল ডিসঅৰ্ডাৰনো কি মানসিক বিকাৰনো কি তাক অধ্যয়ন কৰিবলৈ লৈছো এতিয়া বুজি পালা নহয় স্বাস্থ্য বুলি ক'লে আমি শৰীৰ আৰু মন দুইটাতে গুৰুত্ব দিব লাগিব মনৰ লগত যিবিলাক আমাৰ বিভিন্ন ধৰণৰ সমস্যা থাকে সেই সমস্যাখিনি একে আখাৰকে আমি কি কৰিব পাৰো মানসিক বিকাৰ তোমালোকে বুজিলা নহয় মানসিক বিকাৰ বুলিলে মনত লাগি থকা সমস্যাবোৰক বুজায় বাৰ্লো আৰু দুৰান তেওঁলোক দুজন মনোবিজ্ঞানীয়ে কৈছে যে মানসিক বিকাৰ হৈছে ব্যক্তি এজনৰ মাজত থকা বিকাৰ যি সদায় কামত দুখ আৰু দুৰ্বলতাৰ সৈতে সম্পৰ্কিত হৈ থাকে আৰু ই এক ধৰণৰ সঁহাৰি যি সাধাৰণ বা সাংস্কৃতিকভাৱে আশা কৰা নহয় এই ধৰণৰ যেতিয়া আমি বাৰ্লো আৰু দুৰান্দৰ কথা আমি পাওঁ তাৰ পিছত তেওঁলোক দুজনে দিয়া যিটো সূত্ৰ আছে এই সূত্ৰৰ আঁত ধৰি যদি আমি আগবাঢ়ি যাওঁ তেতিয়া মানসিক বিকাৰৰ কিছুমান চৰ্ত দেখা পাওঁ কিছুমান আমি তাৰে চৰ্ত দেখা পাওঁ সেই চৰ্তবিলাক পোনতে তিনিটা ভাগত ভাগ কৰা হৈছে এজাম্পশনছ কেইটা চৰ্ত কেইটা ক্ৰাইটেৰিয়া কেইটা এক নম্বৰ ক্ৰাইটেৰিয়া আমি কি পালো মানসিক বিকাৰ ইয়াৰ অৰ্থ হৈছে জ্ঞানীয় আবেগিক বা আচৰণগত কাৰ্যকলাপত ভাঙনি বা অস্বাভাৱিক ধৰণৰ আচৰণ উদাহৰণস্বৰূপে আমি চোৱা সাধাৰণতে বজাৰলৈ যাওঁ
বজাৰত যাওঁতে কেতিয়াবা কিছুমান মানুহক আমি দেখো যে বজাৰত বেছি সময় থাকিব নোৱাৰে কি ঠিক আতংকৰ এটা বিৰাজ কৰে তেওঁৰ মনত কি ঠিক কৰবাত বোমা ফুটে নেকি কি ঠিক কৰবাত জুই লাগে নেকি কি ঠিক কোনবাৰ মাজত কাজিয়া হয় নেকি এনেকুৱা ধৰণৰ তেওঁৰ অনবৰতে মগজুত ক্ৰিয়া কৰি থাকে যাৰ বাবে তেওঁ বজাৰত বেছি সময় থাকিব নোৱাৰে আৰু তেওঁ বজাৰৰ পৰা সোনকালে উভতি আহে এই যে মনৰ ভিতৰত তেওঁৰ এটা অনবৰত ট্ৰমা এটা লাগি আছে ভয় এটা লাগি আছে এই ভয়টো তেওঁৰ কি কব মানসিক বিকাৰ এই ধৰণৰ এক ধৰণৰ বিকাৰত তেওঁ ভুগে দ্বিতীয়টো হ'ল কামত দুৰ্দশা বা দুৰ্বলতা স্পষ্টভাৱে নিৰ্ধাৰিত হোৱা এক ধৰণৰ উপাদান দুখী হোৱাটো একেবাৰে স্বাভাৱিক কোনবা এজন আমাৰ ভাল লগা মানুহ ঢুকালে কি হয় আমাৰ দুখ লাগে যেতিয়া আমাৰ কোনবা মৰমৰ এজন নোহোৱা হৈ যায় তেতিয়া আমি কি কৰো আমি দুখ প্ৰকাশ কৰো ই দেখুৱাই যে বেছিভাগ মানসিক বিকাৰ হৈছে আবেগ আচৰণ বা জ্ঞানীয় প্ৰক্ৰিয়াৰ চৰম অভিব্যক্তি ৩ নম্বৰটো আহা যে মানসিক বিকাৰ এক সাধাৰণ বা সাংস্কৃতিকভাৱে প্ৰত্যাশিত নহয় অস্বাভাৱিকতা নিৰ্ধাৰণ কৰিবলৈ ই গুৰুত্বপূৰ্ণ কিন্তু অপৰ্যাপ্ত চৰ্ত কেতিয়াবা বস্তুবোৰ স্বাভাৱিক বুলি গণ্য কৰা হয় কিয়নো সেইবোৰ সঘনাই হয় আৰু গড়ৰ দ্বাৰা বিচ্যুত হয় কিছুমান লোকে নিজকে কি কৰে উদাহৰণস্বৰূপে তুমি ক'ব পাৰা কিছুমান লোকে নিজকে খুব আমি ভাবো এই ল'ৰা বা ছোৱালীটো ইমান লাজকুৰীয়া তে লাজকুৰীয়া বুলি কওঁ মানে আমি বুজি লওঁ যে তেওঁ আনৰ লগত কথা পাতিব নোৱাৰে আনৰ লগত কথা পাতিবলৈ তেওঁৰ ধৃষ্টতা নাই তেওঁ কি কৰে আনৰ পৰা লুকাই থাকে এইটো ইয়াৰ সুন্দৰ উদাহৰণ সামাজিক নিয়মৰ উলংঘন হ'ল 4 নম্বৰ ইয়াক অস্বাভাৱিক বুলি গণ্য কৰা হয় মানসিক বিকাৰৰ সাংস্কৃতিকগত পাৰ্থক্য বুজাত এই সংজ্ঞাটো অতি উপযোগী 5 নম্বৰ হ'ল পৰিসংখ্যিক সংঘটনা এইটো কোনে কৈছে ডেভিনচন নেলে ই এক অস্বাভাৱিক ধৰণৰ চৰ্ত সাধাৰণ বক্ৰই বেছিভাগ লোককে কি কৰে মাজত ৰাখে আৰু যিমান দূৰলৈকে বহুতো বৈশিষ্ট্যৰ কথা আছে আৰু কম লোকে ইফালে পৰে বৌদ্ধিক অক্ষমতা নিৰ্ণয় কৰাত পাৰিসংখ্যিক সংঘটনা স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হয় এতিয়া চোৱা ৱেকফিল্ড মনোবিজ্ঞানীজনে কৈছে যে অস্বাভাৱিক যিবিলাক আচৰণ আছে সেই আচৰণবিলাক কি হৈছে আমাৰ অতি ক্ষতিকাৰক আৰু বিকাৰ হিচাপে তেওঁ প্ৰস্তাৱ দিছে যে অস্বাভাৱিক আচৰণবিলাকৰ দুই ধৰণ আছে ক্ষতিকাৰক আৰু বিকাৰ ক্ষতিকাৰক হ'ল ই এক মূল্য বিচাৰ আচৰণ এটা ক্ষতিকাৰক বুলি বিচাৰ কৰিবলৈ কিছুমান আমি কি ল'ব লাগিব মানদণ্ড ল'ব লাগিব যি সামাজিক সাংস্কৃতিক মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰাৰ সম্ভাৱনা আছে 2 নম্বৰটো কৈছে বিকাৰ ৱেকফিল্ডৰ মতে এটা ভাগ হৈছে বিকাৰ ই এক উদ্দেশ্যমূলক বৈজ্ঞানিক উপাদান যেতিয়া এটা আভ্যন্তৰীণ প্ৰণালীয়ে বিৱৰ্তনৰ দ্বাৰা ডিজাইন কৰা কাৰ্যটো সম্পাদন কৰিবলৈ অক্ষম হয় তেতিয়াই আমাৰ কি হয় বিকাৰ ঘটে পোনপটীয়াকৈ চিনাক্ত কৰিব পাৰি DSM আমেৰিকান সাইকিয়াট্ৰিক এছ'চিয়েশ্যন 2013 তোমালোকে এইটো মনত ৰাখিবা DSM ইয়ে কি কৈছে যে মানসিক বিকাৰক আচৰণগত আবেগিক বা জ্ঞানীয় বিকাৰ হিচাপে সংজ্ঞায়িত কৰে যিবোৰ তেওঁলোকৰ সাংস্কৃতিক প্ৰেক্ষাপটত অপ্ৰত্যাশিত আৰু ব্যক্তিগত দুখ বা কাৰ্যকলাপত যথেষ্ট ক্ষতিৰ সৈতে ই সম্পৰ্কিত হৈ থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল DSM কোনে কৰিছে যে আমেৰিকান সাইকিয়াট্ৰিক এছ'চিয়েশ্যনৰ দ্বাৰা উদ্ভাৱিত এটা প্ৰক্ৰিয়া তাৰপিছত আহা আমি এতিয়া অলপ ভিতৰলৈকে সোমাই যাওঁ মানসিক বিকাৰৰ ইতিহাস যে হিষ্ট্ৰী অফ সাইকোলজিকেল ডিসঅৰ্ডাৰ যে মনৰ ভিতৰত যে আমাৰ ৰোগ আছে যাক মানসিক বিকাৰ বুলি কওঁ কেতিয়াৰ পৰা আমাৰ ডক্টৰৰ ওচৰত যাব লগা হ'ল পেচেণ্ট হিচাপে কেতিয়া ডক্টৰ বিলাকে চাব ললে যে তেওঁৰ কিবা মনৰ বেমাৰ আছে আগতে কি আছিল
কোনোবাই যদি অস্বাভাৱিক আচৰণ কৰে তেতিয়া মানুহে কি কয় যে ভূত লম্ভিছিল এনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণা আছিল 1600 চেঞ্চুৰীত ইজিপচিয়ান পেট্ৰিয়ে মগজুক মানসিক কাৰ্যৰ স্থান হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিছিল যে মানসিক যে কাৰ্য এইবিলাক কিহৰ দ্বাৰা সংঘটিত হয় মগজুৰ দ্বাৰা হয় অজ্ঞাত কাৰণ থকা ৰোগক কেন্টেশন আৰু যাদুৰে চিকিৎসা কৰা হৈছিল যে মগজুৰ দ্বাৰা যিবিলাক কাৰ্য হয় সেই কাৰ্যবিলাক যদি আচৰিত হয় তেতিয়া কি হ'ব কেন্টেশন আৰু যাদুৰ দ্বাৰা কি কৰিলে চিকিৎসা আগবঢ়াইছে যদি আচৰণটো মানুহজনৰ আচৰণটো ধাৰ্মিক হয় যে ধৰ্ম ভূত প্ৰেত এইবিলাক নহয় যে ভগৱানৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ আচৰণ কৰিবলৈ লৈছে তেতিয়া কি হ'ব তেওঁ ভগৱানৰ দ্বাৰা আক্ৰান্ত বুলি সবেই কৈছিল যদি আচৰণটো কি হয় আক্ৰমণাত্মক হয় কোনবা এটাক কৰিব যায় বা অদ্ভুত হয় বা উত্তেজিত ধৰণৰ হয় তেতিয়া ব্যক্তিজনক কি কৈছিল ৰাক্ষসৰ দ্বাৰা আক্ৰান্ত বুলি ভবা হৈছিল কিমান শতিকাত এইবিলাক ভাৱ ধাৰণা আহিছিল 1600 শতিকাত আৰু এই ৰাক্ষসৰ দ্বাৰা যেতিয়া মানুহজন আক্ৰান্ত বুলি ধৰা হৈছিল তেতিয়া হেনেকুৱা আক্ৰান্ত ব্যক্তিসকলক ভূত নিষ্কাশনৰ জৰিয়তে চিকিৎসা চলাইছিল মনত ৰাখিবা যে কিছুমানক কি হৈছিল ধৰ্মৰ দ্বাৰা অদ্ভুত আচৰণ হোৱা বুলি ভাবিলে তেওঁলোকক ধৰ্মৰ দ্বাৰা মানে চিকিৎসা কৰিছিল কিছুমান যদি অদ্ভুত আৰু আক্ৰমণাত্মক হয় তেতিয়া হৈছিল ৰাক্ষস লম্ভিছে আৰু তাৰ কাৰণে ভূত নিষ্কাশনৰ জৰিয়তে চিকিৎসা কৰিছিল পাৰ্চিলেছ 461 বিসি তেওঁ মানসিক বিকাৰ আৰু তেওঁলোকৰ চিকিৎসাৰ বিষয়ে অধ্যয়ন কৰিছিল তাৰ পিছত আহিল আমাৰ হিপোক্ৰেটিছ আমাৰ চিকিৎসা জগতৰ অতি চিনাকি নাম তেওঁ ডেমনলজিক প্ৰত্যাখ্যান কৰিছিল তেওঁ কৈছিল ভূত প্ৰেত কেতিয়াও নহয় আৰু পৰামৰ্শ দিছিল যে মানসিক ৰোগ প্ৰাকৃতিক প্ৰতিক্ৰিয়াৰ দ্বাৰাহে হয় যে প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা হয় মানুহৰ গাত যেনেকৈ বেমাৰ হ'ব পাৰে শাৰীৰিকভাৱে মনতো বেমাৰ হ'ব পাৰে ইয়াত কোনো ভূতৰ কথা নাই ইয়াত কোনো ৰাক্ষসৰ কথা নাই ইয়াত কোনো ধৰ্মৰ কথা নাই মস্তিষ্কত আমাৰ ব্ৰেইন যেটো থাকে সেই ব্ৰেইনত যেতিয়া কিছুমান আমাৰ সেল বা নাৰ্ভৰ কিছুমান উল্টা পুল্টা হৈ থাকে নাৰ্ভৰ কিছুমান কাৰ্য যদি বিসংগতিপূৰ্ণ হৈ থাকে তেতিয়া আমাৰ এনে ধৰণৰ ৰোগ হয় আৰু হিপোক্ৰেটিছে কৈছিল যে মানসিক বিকাৰৰো কিন্তু চিকিৎসা কৰিব পৰা যায় তেওঁ কৈছিল যে মগজু আমাৰ কি হল ব্ৰেইনটোৰ কি হল বৌদ্ধিক কাৰ্যকলাপৰ কেন্দ্ৰীয় অংগ যে আমাৰ মেইন কাৰ্যকলাপ কৰ পৰা আহে মগজুৰ পৰা আহে ইন্টেলেকচুৱেল যিবিলাক কাম কৰো আমি কৰ পৰা কৰো মগজুৰ দ্বাৰা কৰো মূৰৰ আঘাত মানসিক আৰু সংবেদনশীল বিকাৰৰ কাৰণ এতিয়া তেওঁ কৈছিল যে মানসিক বিকাৰৰ তিনটা ভাগ থাকে কি ভাগ থাকে মেনিয়া উন্মাদনা বিষাদ মেলাংকলিয়া আৰু মগজুৰ জ্বৰ ফ্ৰেঞ্জাইটিছ এই তিনটা হৈছে মানসিক বিকাৰৰ ভাগ তেওঁ হি ডিভাইডেড 3 categories of mental disorders মানসিক বিকাৰৰ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিব মানসিক বিকাৰৰ হিপোক্ৰেটিছৰ মতে তিনটা ভাগ আছে উন্মাদনা বিষাদ আৰু মগজুৰ জ্বৰ এই তিনটা তেওঁৰ মতে ভাগ যে মগজুটো যেতিয়া বিকল হয় কাৰ্যকলাপত তেতিয়া আমাৰ কি হয় বিকাৰ ঘটে এতিয়া আহা যে তেওঁ কৈছিল যে 4 ধৰণৰ হিউমাৰাছ আছে মানুহৰ ব্যক্তিত্ব বিকাশত 4 ধৰণৰ হিউমাৰাছ বা হাস্যৰসে কাম কৰে যে তেজৰ পিত্ত ব্লাড বাইল কফৰ পিত্ত ফেলগেম বাইল কলা পিত্ত ব্লেক বাইল আৰু হালধীয়া পিত্ত ইয়েলো বাইল এই 4টাৰ দ্বাৰা কি হয় মানুহৰ তোমাৰ হিউমাৰ্ছ বিলাক গম পোৱা যায় পাৰ্সোনালিটিজ ব্যক্তিত্বৰ এইকেইটা হৈছে 4টা ভাগ এতিয়া গ্ৰীক ফিলসফাৰ প্লেটয়েনো কি কৈছিল চোৱা
429 পৰা 347 BC লৈকে প্লেটো আছিল। তেওঁ মানসিকভাৱে বিচলিত ব্যক্তিসকলৰ ওপৰত অধ্যয়ন কৰিছিল আৰু কৈছিল যে মানসিকভাৱে বিচলিত লোকসকল অপৰাধমূলক কামৰ বাবে দায়বদ্ধ নহয়। আৰু সেই কাৰণে তেওঁ প্লেটোৱে বাৰম্বাৰ তেনেকুৱা ৰোগীক শাস্তি দিব নালাগে বুলি কৈছিল। সমাজৰ দ্বাৰা পৰিচালিত চিকিৎসালয়তহে তেওঁলোকক ৰখা উচিত। তেওঁলোকক ৰুমৰ ভিতৰত বন্ধ কৰি কোনো ধৰণৰ শাস্তি দিব নালাগে। মানসিক ৰোগীখিনিক উলিয়াই আনি পেলাই সমাজৰ দ্বাৰা যিবিলাক আমাৰ হস্পিটেল হৈছে সেই হস্পিটেলবিলাকত তেওঁলোকক আমি পঢ়াব, তেওঁলোকক আমি চিকিৎসা কৰিব লাগে। তেওঁৰ বিখ্যাত গ্ৰন্থ দ্য ৰিপাব্লিক, তাতে তেওঁ মানসিক আৰু কৌশলপূৰ্ণ ক্ষমতাৰ ব্যক্তিগত পাৰ্থক্য, চিন্তা আৰু আচৰণত সামাজিক সাংস্কৃতিকৰ কাৰকৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানসিক বিকাৰ আংশিকভাৱে অৱশ্যে ঐশ্বৰিক কাৰকৰ পৰাও হ'ব পাৰে। এই কিতাপখনত তেওঁ বিস্তৃতভাৱে সাইকোলজিকেল ডিজৰ্ডাৰ অৰ্থাৎ মানসিক বিকাৰনো কিয় হয়, তাকনো কেনে ধৰণৰ আমি চিকিৎসা কৰিব পাৰোঁ, কেনে ধৰণৰ চিন্তা উদ্ৰেক হ'ব পাৰে বা মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ আচৰণনো কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত তেওঁ বিশদভাৱে আলোচনা কৰিছে। এৰিষ্টটল, তেওঁৰ পিছতে এৰিষ্টটল আহিছিলে। এৰিষ্টটলে তেওঁ কৈছে মানসিক বিকাৰ আৰু চেতনা আমাৰ মানুহবিলাকৰ মাজত আছে আৰু তেওঁ সেই বিষয়েও লিখিছিল। তেওঁ মানসিক বিকাৰৰ কাৰণ কৈছে যে মানুহৰ আবেগ জ্ঞানৰ দৰে মানসিক কাৰকবোৰ প্ৰত্যাখ্যান কৰিছিল। তেওঁ হিপক্ৰেটবোৰ পুনৰ জগাইছিল আৰু গ্ৰহণ কৰিছিলে। প্লেটো আৰু এৰিষ্টটলৰ পিছত গ্ৰীচত গেলেন বুলি এজন মনোবিজ্ঞানী আহিছিল। তেওঁ জীৱ-জন্তুৰ স্নায়ুতন্ত্ৰৰ শাৰীৰিক অধ্যয়ন কৰিছিল। এনিমেলৰ তেওঁ অধ্যয়ন কৰিছিল আৰু তেওঁ পাইছিল যে মানসিক বিকাৰৰ কাৰণবিলাক দুই ধৰণৰ হ'ব পাৰে, শাৰীৰিক আৰু মানসিক। চীনতো আমাৰ কি হ'ল, গ্ৰীচত যেনেকৈ হৈছিল, চীনতো এটা জাগৰণ হৈছিল মানসিক বিকাৰবিলাকৰ ওপৰত। তাৰে মানুহবিলাকে সাইকোলজিকেল ডিজৰ্ডাৰৰ ওপৰত ষ্টাডি কৰিছিল আৰু সেইমতে চিকিৎসা পদ্ধতি আৰম্ভ কৰিছিলে। ভাৰতত কি কৰিছিল শুনা। ভাৰতত আয়ুৰ্বেদ শাস্ত্ৰ আছে। ব্যক্তিত্বৰ প্ৰকাৰ আৰু টেম্পাৰামেণ্ট, হাস্যৰস, প্ৰণালীবদ্ধ মানসিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে। ৱাটা মানে ইথাৰ, পিত্ত, বাইল, কফ, এই তিনিটা হাস্যৰস আছে। এই শ্ৰেণী বিভাজনৰ ওপৰত 7টা ব্যক্তিত্বৰ উপপ্ৰকাৰ আছে বুলি ভাৰতীয় মনোবিজ্ঞানীসকলে কয়, যিবোৰ আমাৰ শাৰীৰিক আৰু মানসিক বিকাৰৰ ওপৰত আধাৰিত। অথৰ্ববেদখন যিখন আছে, আমাৰ 4খন বেদ আছে নহয়, তাৰে এখন বেদৰ নাম হৈছে অথৰ্ববেদ। সেই অথৰ্ববেদত কি হ'ল, মৃদু আৰু তীব্ৰভাৱে মানসিক বিকাৰবিলাকক ভাগ কৰিছে। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাই মানসিক বিকাৰৰ ওপৰত বিতং বিৱৰণ দিয়ে। মানসিক বিকাৰনো কি, মানসিক বিকাৰগ্ৰস্ত ব্যক্তিসকলৰ আচৰণনো কি, ভাৰততো ইতিমধ্যে আলোচনা হৈছিল। তাৰপিছত চোৱা, সেইটো আছিল আমাৰ কি আছিলে, সেইটো একেবাৰে মানে এনচিয়েণ্ট টাইম বুলি কোৱা, যিটো আমাৰ এনচিয়েণ্ট টাইমৰ হিষ্ট্ৰী। এতিয়া আহা মধ্যযুগত মানসিক বিকাৰ আমাৰ কেনেকুৱা আছিল, মিডিল এজত। মিডিল এজতো আমাৰ মানসিক বিকাৰৰ ওপৰত আমাৰ চৰ্চা হৈছিলে। এভিচিয়েনা দ্য কেনন অফ মেডিচিন কিতাপখন উলিয়াইছিল তেখেতে বাগদাদত প্ৰথম মানসিক চিকিৎসালয় স্থাপন কৰিছিল। এতিয়া চোৱা, প্ৰথম মানসিক চিকিৎসালয় ক'ত হৈছিলে, বাগদাদত। ইছলামিক ৰাষ্ট্ৰসমূহৰ অগ্ৰগতি পৰিহাৰ কৰিবলৈ ইউৰোপত তেওঁলোকৰ অসুস্থ লোকসকলৰ বাবে বৈজ্ঞানিক অনুসন্ধান আৰু মানসিকভাৱে অসুস্থ ব্যক্তিসকলৰ বাবে তেতিয়াও কোনো কিন্তু চিকিৎসাৰ কথা ভবাই নাছিলে। 1486 চনত পোপে ডাইনী স্বীকাৰ কৰা হাতপুথি এখন প্ৰকাশ কৰে, নাম আছিল মেলাছ মেলিফেচেৰাম। মালেয়াছ মেলেফেচিয়েচেৰাম হ'ল কিতাপখনৰ নাম, পোপে উলিয়াইছিলে। মধ্যযুগৰ শেষৰ ফালে আৰু নৱজাগৰণৰ আগমনৰ লগে লগে সমাজে মানসিক বিকাৰনো কি তাৰ বিষয়ে কিন্তু লাহে লাহে ভাবিবলৈ
ল'লে। পাৰাচিলাছ আৰু জন ৱেয়াৰ এওঁলোকে মানসিক বিকাৰৰ ওপৰত থকা অন্ধবিশ্বাসসমূহক আলোচনা কৰে। তেওঁলোকে মানসিক বিকাৰক আলোচনা কৰা নাছিলে। এই দুজন ব্যক্তিয়ে কি আলোচনা কৰিছে যে ছুপাৰষ্টিচাছখিনি, এতিয়া ছুপাৰষ্টিচাৰ অন্ধবিশ্বাসখিনিক আলোচনা কৰিছিল। জন ৱেয়াৰে আছিল মানসিক বিকাৰৰ প্ৰথম বিশেষজ্ঞ, কিন্তু গীৰ্জাৰ দ্বাৰা তেওঁকো সমালোচনা কৰিছিলে আৰু তেওঁৰ কামবোৰ বিংশ শতাব্দীৰ আগলৈকে নিষিদ্ধ কৰি দিছিলে। যে এইটো খুব দৰকাৰী কথা হ'ল জন ৱেয়াৰে যে প্ৰথম যে মানসিক বিকাৰৰ ডক্টৰ আছিল, বিশেষজ্ঞ আছিল, তেওঁ কিন্তু কৰা কামবিলাক, তেওঁ যিবিলাক এনালাইচিছ কৰিছিল, সমাজলৈ উলিয়াই দিছিলে, সেই কামবিলাক কিন্তু বন্ধ কৰি ৰাখিছিলে। বন্ধ কৰি কোনো ধৰণৰ কেতিয়ালৈকে বন্ধ কৰি ৰাখিছিল 20th century, বিংশ শতিকাৰ আগমনলৈকে তেওঁৰ কামবিলাক একদম সমাজে ওলাব দিয়া নাছিলে। ফ্ৰেন্সত ফিলিপি পিনেলে অধ্যয়ন কৰে। ইংলেণ্ডত টুক বুলি এজন মনোবিজ্ঞানী আছিল, তেওঁ মানসিক বিকাৰৰ ওপৰত অধ্যয়ন কৰিছিল। বেঞ্জামিন ৰাছ আমেৰিকান চাইকাট্ৰিষ্টৰ প্ৰতিষ্ঠাপক হয়। US-ত ডৰেথিয়া ডিক্স বুলি এজন লেডি আছিলে, তেওঁ মানসিক পৰিচ্ছন্নতা আন্দোলন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰচেষ্টাৰ দ্বাৰা আইন গৃহীত হৈছিল আৰু মানসিক চিকিৎসালয়সমূহ প্ৰতিষ্ঠা হৈছিলে। যে ডৰেথিয়া ডিক্সৰ কিন্তু অৱদান খুবেই গুৰুত্বপূৰ্ণ আমাৰ চাইকলজি, মানে যিটো মানসিক যিখন পৃথিৱী আছে, মানসিক বিকাৰৰ অধ্যয়ন কৰা পৃথিৱীখনত আমাৰ ডৰেথিয়া ডিক্সৰ অৱদান খুবেই উল্লেখযোগ্য। কাৰণ তেওঁৰ হাততে কি হৈছিল, আইনখন গৃহীত হৈছিল আৰু আমাৰ পৃথিৱীৰ বিশ্বৰ চবতে মানসিক চিকিৎসালয়সমূহ প্ৰতিষ্ঠা হৈছিল। এমিলি ক্ৰেপেলিন, তেওঁ আছিল মস্তিষ্ক ৰোগ বিজ্ঞান আৰু মানসিক বিকাৰৰ গুৰুত্ব কঢ়িয়াই জৈৱিক দৃষ্টিভংগীত বিকশিত কৰিছিল। তেওঁৰো অৱদান খুব গুৰুত্বপূৰ্ণ। তেওঁ ডায়েগনষ্টিক এণ্ড ষ্টেটিষ্টিকেল মেনুৱেল, যিটো অলপ আগতে কৈছিলোঁ DSM, আমেৰিকান চাইকেট্ৰিষ্টবিলাকে ইউজ কৰে, সেইটো তেওঁ বিকশিত কৰিছিল। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, DSM হ'ল ডায়েগনষ্টিক ষ্টেটিষ্টিকেল মেনুৱেল। D for diagnostic, S for statistical, M for manual. সেই থিয়ৰিটো কোনে উলিয়াইছিল? এমিল ক্ৰেপেলিনে। কিমান চনত উলিয়াইছিল? 1856 চনৰ পৰা 1926 চনলৈকে তেওঁ উলিয়াইছিল। তাৰপিছত আহিল ছিগমণ্ড ফ্ৰয়ডৰ কথা। তেওঁ মনোৰোগ বিজ্ঞানৰ এটা তত্ত্বৰ দ্বাৰা মানসিক বিকাৰৰ কাৰকবিলাক তেওঁ প্ৰৱৰ্তন কৰিছিল আৰু কৈছিল যে মানসিক বিকাৰ আৰু আভ্যন্তৰীণ মানসিক শক্তি, যেনে মানসিক শক্তি, অচেতন উদ্দেশ্য আৰু বিকাশৰ মনোযোগ স্তৰৰ মাজত এক নৈমিত্তিক সম্পৰ্ক স্থাপন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা যে এমিলি ক্ৰেপেলিনৰ পিছতে আমাৰ ফ্ৰয়ড খুবেই দৰকাৰী মনোবিজ্ঞানী। মনোবিজ্ঞানৰ প্ৰথম পৰীক্ষাগাৰটো পাতিছিলে বাই উইলহেম উডেণ্টে। ক'ত পাতিছিল? জাৰ্মানীত। তেওঁ কি কৰিছিলে? সেই পৰীক্ষাগাৰত মানুহৰ মগজুৰ তেওঁ পৰীক্ষা কৰিছিল, কৰি পেলাই মানসিক প্ৰক্ৰিয়াবিলাক তেওঁ অধ্যয়ন কৰিছিল। কেটেল এজন মনোবিজ্ঞানী, তেওঁ মানসিক প্ৰক্ৰিয়াকৰণত কিন্তু প্ৰত্যেকজন মানুহৰ যে ব্যক্তিগতভাৱে পাৰ্থক্য থাকিব পাৰে তাৰ ওপৰত অধ্যয়ন কৰিছিল। এতিয়া আহা মনস্তাত্ত্বিক আৰ্হিৰ বিষয়। প্ৰথম মনস্তাত্ত্বিক আৰ্হিটো নাম হ'ল চাইকোডাইনামিক মডেল, মনোগতিশীল আৰ্হি। 1.3 আছে তোমালোকৰ এইটোৰ বিষয়ে, চাইকলজিকেল মডেলছৰ বিষয়ে। যে প্ৰথমটো নাম হ'ল চাইকোডাইনামিক মডেল। অষ্ট্ৰিয়ান স্নায়ু বিশেষজ্ঞ ছিগমণ্ড ফ্ৰয়ড আছিল, অষ্ট্ৰিয়াৰ মানুহ, তেওঁ উলিয়াইছিল। এওঁ কৈছিল যে স্বাভাৱিক আৰু অস্বাভাৱিক আচৰণ আছে। মানুহৰ মানসিক বিকাৰৰ দুটা ভাগ আছে, স্বাভাৱিক আৰু অস্বাভাৱিক। শিশুৰ কাৰ্যকলাপবোৰ পৰিচয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে চালিত হয়।
এজন ব্যক্তি মানসিক প্ৰণালীয়ে উদ্বেগৰ সৈতে কেনেদৰে মোকাবিলা কৰে আৰু স্মৃতিবোৰ দমন কৰাৰ বাবে ব্যক্তিৰ মনত কি ধৰণৰ বিষাদ আহিব পাৰে আৰু চাপৰ সৃষ্টি হ'বও পাৰে তাৰ ওপৰত তেওঁ অধ্যয়ন কৰিছিল আৰু স্বাভাৱিক আৰু অস্বাভাৱিক কাৰ্যকলাপবিলাক অধ্যয়ন কৰি তেওঁ কি কৰিছিল ব্যাখ্যা কৰিছিল গতিকে প্ৰথম আৰ্হিটোৰ নামেই হ'ল সাইকোডাইনামিক মডেল আৰু উলিয়াইছিল সিগমাণ্ড ফ্ৰয়ডে ক'ৰ পৰা উলিয়াইছিল অষ্ট্ৰিয়াৰ পৰা উলিয়াইছিলে গতিকে তেওঁৰ মতে হৈছে শিশুৰ কাৰ্যকলাপবিলাক আমি যে দেখো কিহৰ কাৰণে তেওঁলোকৰ নিজৰ আইডেন্টিটিটো উলিয়াবৰ কাৰণে সেইবিলাক কাম হয় কিন্তু তাক যদি আমি বিবাদ আৰু চাপৰ যদি সৃষ্টি কৰে তেতিয়াহ'লে কিন্তু এইবিলাক মানসিক বিকাৰলৈকে পৰিৱৰ্তন হ'ব পাৰে ফ্ৰয়ডে আৰু কৈছিল যে মানুহৰ মনত ইগ' আৰু ছুপাৰ ইগ' এই তিনিটা বস্তু নিহিত হৈ আছে এজন মানুহৰ ব্যক্তিত্বত ইডো থাকিব পাৰে ইগ'ও থাকিব পাৰে আৰু ছুপাৰ ইগ'ও থাকিব পাৰে এই তিনিটাৰ মাজত যদি বেলেঞ্চ নাথাকে তেতিয়াহ'লে সেই মানুহজন কি হ'ব সাইকোলজিকেল ডিজৰ্ডাৰ পিপল হ'ব অৰ্থাৎ মানসিক ৰোগী হিচাপে আখ্যা হ'ব যদি ভাৰসাম্য থাকে ইগ' আৰু ছুপাৰ ইগ'ৰ মাজত তেনেহ'লে মানুহজন মেণ্টেলি ফিট অৰ্থাৎ মানসিক স্বাস্থ্যটোৰ অটুট আছে তাৰপিছত অহা 2 নম্বৰটো আচৰণৰ আৰ্হি দ্য বিহেভিয়াৰেল মোড এইটো হৈছে এই মডেলটোৱে কি কয় আচৰণবাদী বিদ্যালয়ৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে 3 নম্বৰটো আহিল জ্ঞানীয় আৰ্হি কগনিটিভ মডেল এলবাৰ্ট এলিছ আৰু এৰন বেকৰ দ্বাৰা প্ৰৱৰ্তিত হৈছে এই আৰ্হিটোৱে মনোৰোগ বিজ্ঞানক ব্যক্তিত্বমূলক বিশ্বাসপ্ৰাপ্ত কৰা পক্ষপাত দুষ্ট উপায়েৰে চিন্তা আৰু প্ৰক্ৰিয়াকৰণৰ তথ্য অকাৰ্যকৰী উপায় বিকশিত কৰাৰ ফলাফল হ'বলৈ প্ৰস্তাৱ দিয়ে 4 নম্বৰ আহা মানৱতাবাদী আৰু অস্তিত্ববাদী আৰ্হি দ্য হিউমেনিষ্টিক এক্সিষ্টেঞ্চিয়েলিষ্ট মডেল এই আৰ্হিটোৱে প্ৰস্তাৱ দিছিল যে অন্তৰ্দৃষ্টি মানুহৰ আচৰণ আৰু আৱেগিক সমস্যাত থাকে যে অন্তৰ্দৃষ্টিটো সদায় মানুহৰ আচৰণ আৰু আৱেগিক সমস্যাবোৰত থাকে মানুহে মানসিক বিবাদ প্ৰাপ্ত কৰে তেওঁলোকে আত্মসজাগতা মূল্যবোধ আদিও প্ৰাপ্ত কৰিব লাগিব 5 নম্বৰ মডেলটোৰ নাম হ'ল সামাজিক সাংস্কৃতিক আৰ্হি দ্য ছ'চিঅ' কালচাৰেল মডেল সামাজিক আৰু সাংস্কৃতিক কাৰকে বিকাশ আৰু মানসিক বিকাৰৰ গতিপথত যেন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰপিছত আহা অস্বাভাৱিক ক্লাছিফিকেশ্যন অফ সাইকোলজিকেল ডিজৰ্ডাৰ অস্বাভাৱিক মনোবিজ্ঞানৰ শ্ৰেণী বিভাজনৰ কিয় প্ৰয়োজন আমি দৈনন্দিন জীৱনত যিবিলাক লগ পাওঁ ইয়াক আমি যেতিয়া ভাগ কৰিব যাম তাৰ আগতে তোমালোকে জানি থোৱা যে আমি সদায় কাম কৰোঁ এই কামবিলাক কৰোঁতে আমি কিছুমান তথ্য লাভ কৰোঁ এই তথ্যখিনি আমাৰ ক'ত যাব কিছুমান ঘটনা বা ধাৰণাৰ লগত জড়িত হৈ থকা তথ্যসমূহ আমি বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰোঁ তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য মতে চাৰিঠেঙীয়া জন্তু বুলি কওঁ আমি চাৰিত্ৰিক বৈশিষ্ট্যবিলাক চাওঁ এইটো চাৰিঠেঙীয়া জন্তু বিজ্ঞান আৰু সাহিত্যকো আমি ভাগ কৰোঁ তথ্য যিবিলাক পাওঁ এইবিলাক চাইণ্টিফিক ঘটনা এইবিলাক লিটাৰেচাৰ ঘটনা এনেধৰণৰ আমি ভাগ কৰোঁ তেনেদৰে বিভিন্ন বিকাৰ আৰু সিহঁতৰ কাৰণ আৰু চিকিৎসা অনুযায়ীও অস্বাভাৱিক যিবিলাক এবনৰ্মেল সাইকোলজি আছে বা সাইকোলজিকেল ডিজৰ্ডাৰ আছে সেইবিলাককো আমি অস্বাভাৱিক মনোবিজ্ঞান হিচাপে ভাগ কৰোঁ যে আমি কিছুমান মগজুৰ দ্বাৰা তথ্য লাভ কৰোঁ সেই তথ্যসমূহ আমি সিহঁতৰ চৰিত্ৰ আৰু বৈশিষ্ট্য অনুযায়ী কি কৰোঁ বিভিন্ন ভাগত আমি তাক ভাগ কৰোঁ কিয় ভাগ কৰোঁ ই বিভিন্ন শ্ৰেণীৰ অভিজিত আচৰণৰ মাজত পাৰ্থক্য কৰে ই এনে আচৰণৰ প্ৰকৃতিৰ কাৰণ আৰু চিকিৎসাৰ বাবে শৃংখলা আনি দিয়ে ই আচৰণৰ বিভিন্ন অৰ্থপূৰ্ণ যোগাযোগত সহায় কৰে মনোবিজ্ঞানৰ শ্ৰেণী বিভাজনে এতিয়া আমি ঘটনাবিলাক চাওঁ
মেনি মনোবিজ্ঞানৰ শ্ৰেণীবিভাজনে ঘটনা আৰু প্ৰচলনৰ আধাৰ প্ৰদান কৰে যি নতুন প্ৰকাৰৰ বিকাৰ চিনাক্ত কৰাত সহায় কৰে যাৰ বাবে নতুন চিকিৎসাৰ প্ৰয়োজন হয় এতিয়া শ্ৰেণীবিভাজন অফ সাইকোলজিক্যাল ডিসঅর্ডার যে কি হল মানসিক বিকাৰৰ শ্ৰেণীবিভাজনৰ পদ্ধতি আমি তিনিটা ভাগত ভাগ কৰিব পাৰো এক নম্বৰ হল ক্লাসিক্যাল 2 নম্বৰ হল ডাইমেনশনাল 3 নম্বৰ হল প্রোটোটিপিক্যাল এতিয়া যদি আহা আমি ক্লাসিক্যালৰ ভাগত কি পৰে ক্লাসিক্যাল ক্যাটেগৰিকেল সকলো মানুহৰ আচৰণ স্বাস্থ্য আৰু বিভেদৰ শ্ৰেণীত বিভক্ত কৰিব পাৰি 2 নম্বৰ হল বিকাৰবোৰক বুদ্ধিমান আৰু অ-ওভাৰলেপিং শ্ৰেণীত বিভক্ত কৰা হয় 3 নম্বৰ হল প্ৰতিটো বিকাৰৰ কাৰণ কাৰকৰ কেৱল এটা সংহতিহে থাকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাসিক্যাল ক্যাটেগৰি পোৱাৰ পিছত ডাইমেনশনাল ক্যাটেগৰিলৈ আহা এজন ব্যক্তিৰ আচৰণ বিভিন্ন শক্তিৰ ক্ষেত্ৰত কি হৈ থাকে সংজ্ঞায়িত কৰা হয় যেনে আবেগিক স্থিৰতা মনোভাৱ আক্ৰমণ যাক এক সদৃশ প্ৰকাৰৰ স্কেলত মূল্যায়ন কৰিব পাৰি এনেদৰে ব্যক্তি এজনৰ আচৰণ 0 পৰা 10 ৰ ভিতৰত ভাগ কৰি ল'ব পাৰো যেনে মৃদু উদ্বিগ্ন মধ্যমীয়া হতাশাগ্ৰস্ত বা মৃদু আক্ৰমণাত্মক সকলোৰে আচৰণ নিৰ্ধাৰণ কৰিবলৈ একে মাত্ৰা সদায় ব্যৱহাৰ কৰিব লাগিব প্ৰটোটিপিক্যাল ক্যাটেগৰিকেল ই হৈছে এক ধাৰণামূলক সত্তা যিয়ে বৈশিষ্ট্যৰ আদৰ্শযুক্ত সংমিশ্ৰণৰ ওপৰত চিত্ৰিত কৰে সত্তা এটা শ্ৰেণীবদ্ধ কৰিবলৈ আমি কিছুমান অত্যাৱশ্যকীয় বৈশিষ্ট্যৰ প্ৰয়োজন অনুভৱ কৰো এই তিনিটা ভাগ হল তোমালোকৰ সাইকোলজিক্যাল ডিসঅর্ডার কিয় কৰিব লাগে আৰু ভাগবিলাক কি বৰ্তমানৰ অস্বাভাৱিক মনোবিজ্ঞানৰ শ্ৰেণীবিভাজন প্ৰণালী এতিয়া যে ডেভেলপমেন্ট অফ কি আমি চাম প্ৰেজেন্ট ক্লাসিফিকেশন সিস্টেম যে আজি যে মনোবিজ্ঞানৰ বিকাৰসমূহ ভাগ হৈছে কেনেকৈ হৈছে তোমালোকে খুব মনত ৰাখিবা ICD হল ইন্টাৰনেশ্যনেল ক্লাসিফিকেশন অফ ডিজিজ আৰু DSM ডায়াগনস্টিক এণ্ড ষ্টেটিষ্টিকেল মেনুৱেল অফ মেণ্টেল ডিসঅৰ্ডাৰৰ বিকাশ হৈছে এইটো বিকাশ হৈছে 1939 চনত 1939 চনত এইটো বিকাশ হৈছে আৰু ICD বিকাশ কৰিছে ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেচনে আৰু DSM টো বিকাশ কৰিছে তোমাৰ আমেৰিকান সাইকিয়াট্ৰিক এছ'চিয়েশ্যনে তো 1939 চনত এইটো সেই সময়ৰ পৰা 2018 চনলৈকে এই মনোৰোগ সংস্থাবিলাকে তেওঁলোকৰ মানসিক বিকাৰগ্ৰস্ত ৰোগীসকলৰ বাবে কেনেকৈ চিকিৎসা আগবঢ়াব বা এইজন ৰোগী কোনটো ভাগত বিভাগ কৰিব সেইজন ৰোগী কোনটো ভাগত যাব তাৰ ওপৰত অধ্যয়ন কৰি আছে তোমালোকে ICD আৰু DSM ৰ কথাটো মনত ৰাখিবা 1980 চন বহুমুখী প্ৰণালীত প্ৰৱৰ্তন কৰিছে মানসিক বিকাৰগ্ৰস্ত ৰোগীসকলৰ ই এটা গুৰুত্বপূৰ্ণ শ্ৰেণী বিভাজন ই ক্লিনিচিষ্ট বিলাকৰ মানে যিবিলাকে চিকিৎসা আগবঢ়ায় তেওঁলোকক কৈছে যে আপোনালোকে 5টা পৃথকৰ ৰেটিংৰ দ্বাৰা ৰোগীসকলক চাব পাৰে যে ৰেটিং বিলাক কি হ'ল এক্সিস 1 অক্ষ 1 বিকাৰটো যদি নিজেই থাকে যেনে সিজোফ্ৰেনিয়া হেতু নিজেই হয় হেতু তোমাৰ এক্সিস 1ত পৰিব এক্সিস 2ত কি পৰিব ব্যক্তিত্বটোৰ অধিক যদি স্থায়ী হৈ থাকে বিকাৰটো যদি পাৰ্মানেন্টলি বহুদিন থাকে তেতিয়া হলে টাইপ 2ত পৰিব এক্সিস 2ত পৰিব ভাগত 3 নম্বৰ ভাগটো হ'ব যদি মানসিক বিকাৰৰ লগত শাৰীৰিক বিকাৰৰ কিবা থাকে তেতিয়া হলে এক্সিস 3ত পৰিব অক্ষ 3ত পৰিব অক্ষ 4 ৰোগীয়ে জনোৱা মানসিক চাপৰ পৰিণাম আৰু চিকিৎসকে একমাত্ৰিক ধৰণে হাৰ কৰে অক্ষ 5 এক্সিস 5 অভিযোজিত কাৰ্যৰ বৰ্তমান স্তৰ এই 5টা স্তৰ 1980 চনত
মাল্টি এক্সিয়েল সিস্টেম বুলি উলিয়াইছিলে মানসিক বিকাৰগ্ৰস্ত ৰোগীসকলৰ বাবে। এইটো উলিয়াইছিল কোনে? বাৰ্লো আৰু ডুৰাণ্ট নামৰ দুজন মনোবিজ্ঞানীয়ে। তোমালোকে মনত ৰাখিবা বাৰ্লো আৰু ডুৰাণ্টে 1980 চনতে মাল্টি এক্সিয়েল সিস্টেমৰ বিষয়ে কৈছিলে। 2005 চনত বাৰ্লো আৰু ডুৰাণ্ডৰ এই মাল্টি এক্সিয়েল সিস্টেমটো অলপ সলনি কৰিছে। সলনি কৰি তেওঁলোকে উলিয়াইছে যে এক্সিস 1ত কি হ'ব? ব্যাপক বিকাৰ, শিকাৰ বিকাৰ, মটৰ দক্ষতাৰ বিকাৰ আৰু যোগাযোগৰ বিকাৰ থাকিলে তেনে ব্যক্তিসকলে এক্সিস 1ত পৰিব। পাঁচটা ভাগৰ 1 নম্বৰ ভাগটোত কোনবিলাক থাকিব? যিবিলাকৰ আনএবল টু লাৰ্নিং, তাৰপিছত স্কিল ডিজৰ্ডাৰ থাকে, যিবিলাকৰ কমিউনিকেশ্যন ডিজৰ্ডাৰ থাকে, যিবিলাকৰ লাৰ্নিং ডিজৰ্ডাৰ থাকে, যিবিলাকৰ ডেভেলপমেণ্টেল ডিজৰ্ডাৰ থাকে, তেওঁলোকক কি টাইপত আহিব? 1, এক্সিস 1। এক্সিস 2ত কি আহিব? পাৰ্চনেলিটি ডিজৰ্ডাৰ আৰু মেণ্টেল ৰিটাৰ্ডেড চিলড্ৰেনছ বিলাক আহিব। যে ব্যক্তিত্বৰ বিকাৰ আৰু মানসিক বিকাৰ যাৰ থাকে তেওঁলোক টাইপ 2ত অৰ্থাৎ এক্সিস 2ত আহিব। আমাৰ অসমীয়াত কি ক'ব? অক্ষ 2। অক্ষ 3 টাইপ 3ত কোনবিলাক আহিব? জেনেৰেল মেডিকেল কণ্ডিশ্যন, যে সাধাৰণ চিকিৎসা ব্যৱস্থাবিলাক। অক্ষ 4 এক্সিস 4 তাত কোনবিলাক আহিব? মনোসামাজিক আৰু পাৰিপাৰ্শ্বিক সমস্যা থকা, সাইকো ছ'চিয়েল আৰু এনভাইৰনমেণ্টেল প্ৰব্লেমছ থকাবিলাক আহিব। অক্ষ 5 যে এক্সিস 5 তাত কোনবিলাক আহিব? জীৱন ক্ষেত্ৰত GAF আৰু গোলকীয় মূল্যায়নৰ ব্যৱহাৰ কৰি কাৰ্যৰ অক্ষ প্ৰবাস্তৰ। GAF তোমালোকে মনত ৰাখিবা, গ্ল'বেল এছেছমেণ্ট অফ ফাংচনিং। ৰেটিং স্কেল আছে তাতে কি কৰিব? অক্ষ 5ৰ বস্তুখিনি আহিব। এতিয়া মাল্টি এক্সিয়েল চিষ্টেমটোৰ ইম্পৰ্টেঞ্চটো কি সেইটো তোমালোকৰ কিন্তু চেক প্ৰগ্ৰেছৰ কুৱেশ্যনত আছে। যে সাধাৰণ মানুহে অক্ষ 1 তাৰমানে এক্সিস 1 যদি ভাল কৰিব লাগে তেতিয়াহ'লে ডক্তৰৰ ওচৰত যায়। এক্সিস 2 বিকাৰৰ আগতে এক্সিস 1ৰ বিকাৰ থাকিব পাৰে। এক্সিস 3, 4, 5 উপস্থিতি থাকিলে সামগ্ৰিক জীৱনৰ পৰিস্থিতি বুজিবলৈ মূল্যায়নত বিবেচিত কৰিব লগা লক্ষণবোৰৰ বাহিৰেও আন কাৰকবোৰকো সূচায়। এতিয়া চোৱা তোমালোকৰ মানসিক বিকাৰৰ কাৰণবিলাক। তোমালোকৰ মানসিক বিকাৰৰ কাৰণবিলাক দিয়া আছে 1.5ত। 1.5ত কৈছে যে কিহৰ কাৰণেনো আমাৰ এই মানসিক বিকাৰবিলাক হয়। 1 নম্বৰ কৈছে যে নেচেচাৰী কজ। মানসিক বিকাৰ সৃষ্টি কৰিবলৈ হ'লে আমাৰ কিছুমান নেচেচাৰী কজ আছেই, সেইটোক আমি বাদ দিব নোৱাৰোঁ। যেনেকুৱা বিকাৰ সৃষ্টি কৰাটো সদায় নিজে পৰ্যাপ্ত নহয়, কোনো এটা কাৰণ থাকিবই লাগিব। কোনো এটা কাৰণ নথকাকৈ আমি কিন্তু দেখোঁ যে চাইক'লজিকেল ডিজৰ্ডাৰটো নহয়। গতিকে কাৰণ থাকিবই লাগিব আৰু সেই কাৰণটো এটা প্ৰয়োজনীয় কাৰণ হ'ব। দ্বিতীয়তে আহিল পৰ্যাপ্ত কাৰণ। অৱশ্যে পৰ্যাপ্ত কাৰণ হৈছে এটা স্থিতি যি বিকাৰ এটা সংঘটিত হোৱাৰ নিশ্চয়তা দিয়ে। যেনেকৈ মানুহে কি হয়, ডিভোৰ্চ নিৰাশাবাদে হতাশা আনে। আমি যদি খুব ডিপ্ৰেশ্যনত থাকোঁ তেতিয়া অট'মেটিকেলি আমাৰ কি হ'ব? চাইক'লজিকেল ডিজৰ্ডাৰ হ'ব। 2 নম্বৰটো হৈছে কণ্ট্ৰিবিউটৰী কজ। ই এনে স্থিতি যি বিকাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে, কিন্তু বিকাৰটো হোৱাৰ বাবে প্ৰয়োজনীয় বা পৰ্যাপ্ত নহয়। এতিয়া সমাজত যিবিলাক চলি আছে, ডিভোৰ্চ হয় হাজবেণ্ড ৱাইফৰ মাজত, তেতিয়াও কিন্তু ই এটা হতাশাৰ কাৰণ হ'ব পাৰে। আৰু এই হতাশাৰ কাৰণটোৱে গৈ পেলাই কি হয়? মানুহৰ মানসিক বিকাৰত ই গতি কৰে। তাৰপিছত অহা ডিষ্টেল কাজুৱেল ফেক্টৰ্ছ। এই কাৰকটো জীৱনৰ আৰম্ভণিতে হয় আৰু বহু বছৰ ধৰি সেইবোৰৰ প্ৰভাৱ প্ৰদৰ্শিত নকৰিবও পাৰে। কিন্তু বিকাৰ এটা বিকশিত হোৱাৰ প্ৰৱণতাত
ই কিন্তু অৰিহণা যোগায় আমাৰ কেনেকুৱা হয় উদাহৰণস্বৰূপে কম বয়সতে যদি কিছুমানৰ মাক দেউতাক হেৰুৱায় সেইটো তেওঁৰ কিন্তু পিছৰ ফালে এটা মানসিক বিকাৰ হ'ব পাৰে আৰু এই কাৰকটোত পৰিব পাৰে ডিষ্টেল কজুৱেল ফেক্টৰত কিন্তু এই কাৰকটো পৰিব পাৰে তাৰপিছত আহিল প্ৰক্সিমাল কজুৱেল ফেক্টৰ নিকটতম কাৰণ কাৰক নিকটতম কাৰণ কি হ'ব পাৰে ইজ এক ধৰণৰ স্থিতি যিয়ে এজন ব্যক্তিৰ বাবে অত্যাধিক প্ৰমাণিত হয় আৰু বিকাশ সৃষ্টি কৰিব পাৰে এইটো কেনেকুৱা গিৰিয়েক ঘৈণীয়েকৰ সৰু সুৰা কাজিয়া লাগে আৰু বিভিন্ন সমস্যাৰ সৃষ্টি হয় এইটো হ'ল প্ৰক্সিমাল কেজুৱেল ফেক্টৰৰ এটা উদাহৰণ যে জেনেৰেলি কি হয় ঘৰ এখনত হাজবেণ্ড ওয়াইফৰ মাজত কিছুমান খুটুং খাটাং লাগি থাকে আৰু এইটোৱে কিন্তু গৈ পেলাই মানসিক বিকাৰৰ কাৰণ হ'ব পাৰে তাৰপিছত 6 নম্বৰ আহিল ৰেইনফোৰ্সিং কজ অৰ্থাৎ কাৰণ শক্তিশালীকৰণ ই ইতিমধ্যে ঘটি থকা ক্ষতিকৰণ আচৰণসমূহ বজাই ৰাখে তাৰপিছত আহিল ডায়েথেচিছ ষ্ট্ৰেছ মডেলনো কি এইটো তোমালোকৰ চেক প্ৰগ্ৰেছৰ 4 নম্বৰত আছে যে এক্সপ্লেইন দ্য ডায়েথেচিছ ষ্ট্ৰেছ মডেল এইটোনো কি ই হৈছে এক মানসিক তত্ত্ব যি আচৰণক জৈৱিক আৰু আনুবংশিক কাৰক আৰু জীৱনৰ অভিজ্ঞতা দুইটাৰ ফলাফল হিচাপে ব্যাখ্যা কৰে যে প্ৰতিপালন নাৰ্চাৰ আৰু নেচাৰ দুইটাৰ মাজৰ ফলাফলেই হৈছে মানসিক তত্ত্ব এই আৰ্হিটোৱে এনেধৰণে ধাৰণা কৰে যে এক নিৰ্দিষ্ট বিকাৰৰ প্ৰতি এক প্ৰবৃত্তি এজনৰ আনুবংশিক আৰু ৰাতিপুৱা সংমিশ্ৰণৰ ফলতো হ'ব পাৰে ডায়েথেচিছ হৈছে বিকাৰ ই এক বিকাশিত কৰাৰ এক ধৰণৰ প্ৰৱণতা থাকে ই জৈৱিক হ'ব পাৰে মানসিক হ'ব পাৰে সামাজিক সাংস্কৃতিক কাৰকৰ দ্বাৰাও ই হ'ব পাৰে চাপ হৈছে ব্যক্তিৰ দাবীৰ প্ৰতি সঁহাৰি যাক তেওঁ কৰ দিয়া বা তেওঁৰ ব্যক্তিগত সম্পদ অতিক্ৰম কৰা বুলি ভাবে এই আৰ্হি অনুসৰি কিছুমান প্ৰকাৰৰ পাৰিপাৰ্শ্বিক চাপৰ সৈতে মিশ্ৰণ কৰি এই প্ৰৱণতাৰ ফলত অস্বাভাৱিক আচৰণ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা ডায়েথেচিছ চাপ মডেলনো কি এতিয়া আহা আমাৰ 1.6 মানসিক বিকাৰৰ মূল্যাঙ্কন এসেসমেন্ট অফ সাইকোলজিক্যাল ডিসঅর্ডার মানসিক মূল্যায়ন হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা চিকিৎসকসকলে মানসিক পৰীক্ষা পৰ্যবেক্ষণ সাক্ষাৎকাৰ ব্যৱহাৰ কৰি ৰোগীৰ লক্ষণ আৰু সমস্যাৰ সাৰাংশ বিকশিত কৰে নিদানিক ৰোগ ক্লিনিক্যাল যেটো ক্লিনিক্যাল ডায়াগনোসিস প্ৰথমটো আমি পঢ়িলো সাইকোলজিক্যাল অ্যাসেসমেন্ট কৰিব যাওতে কি কৰিব লাগিব আমাৰ কিছুমান ইন্টাৰেকশন কৰিব লাগিব অবজাৰভেশন কৰিব লাগিব সাইকোলজিক্যাল টেষ্ট কৰিব লাগিব এৰে ক্লিনিক্যাল ডায়াগনোসিস কৰিব লাগিলে কি হ'ব যে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে চিকিৎসক গৰাকী লক্ষণবোৰৰ সাধাৰণ সাৰাংশবিলাক শ্ৰেণী বিভাজনত উপনীত কৰি লয় কেনেকৈ ল'ব DSM ICD এইবিলাকৰ দ্বাৰা ৰেটিং দি পেলাই কি কৰিব ক্লিনিক্যাল সাইকোলজিষ্ট বিলাকে মেন্টেল ডিসঅৰ্ডাৰছ বিলাকক ভাগ কৰি লয় তাৰ পিছত আহিল ক্লিনিক্যাল অ্যাসেসমেন্টত এজন ব্যক্তি আৰু তেওঁৰ পৰিস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব সংগঠন কৰিব আৰু ব্যাখ্যা হিচাপেও ভাগ কৰিব পাৰি মূল্যায়নত উপাদান হিচাপে the basic elements in assessment কি আছে যে এক নম্বৰ হল ডায়াগনোসিস ৰোগ নিৰ্ণয় উপস্থাপনৰ সমস্যাবোৰ কেইবাটাও কাৰণত পৰ্যাপ্ত শ্ৰেণীবদ্ধ কৰিব লাগিব দ্বিতীয়তে মেডিকো আইন গোচৰৰ বাবে ইয়াৰ প্ৰয়োজন হ'ব পাৰে চিকিৎসাৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাত সহায় কৰে দুই নম্বৰ হল ৰোগ নিৰ্ণয়ৰ এইখিনি বস্তু পোৱাৰ পিছত আমি আৰু এটা গম পালো যে প্ৰশাসনক প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাত ই সহায় কৰে সামাজিক ইতিহাস লোৱা অৰ্থাৎ ব্যক্তিজনৰ ইতিহাস বৌদ্ধিক কাৰ্যকলাপ
ব্যক্তিত্বৰ বৈশিষ্ট্য, পাৰিপাৰ্শ্বিক চাপ আৰু সম্পদৰ বিষয়ে মৌলিক বুজাবুজি। 2 নম্বৰ আহা ব্যক্তিত্বৰ কাৰক। যে আমি যেতিয়া মূল্যায়ন কৰিব লাগে তেতিয়া কিন্তু পাৰ্সোনালিটি আমাৰ এটা ফ্যাক্টৰ হ'ব পাৰে। পাৰ্সোনালিটি ফ্যাক্টৰ বুলিলে আমি কি বুজো? ব্যক্তিসকলৰ দীৰ্ঘম্যাদী কিছুমান ব্যক্তিত্ব বুজো। 3 নম্বৰ আহিল তোমাৰ the social context, সামাজিক প্ৰেক্ষাপট। তাতে কি আহিব? পাৰিপাৰ্শ্বিক দাবী, সমৰ্থন আৰু সামাজিক চাপ, যি এজন ব্যক্তিৰ জীৱনত এই গোটেই কেইটা আমি পাব পাৰো। এতিয়া মানসিক বিকাৰৰ বাবে মূল্যায়নৰ প্ৰকাৰবিলাক চোৱা। টাইপস অফ এসেসমেন্ট তোমালোকৰ 1.7ত আছে যে জৈৱিক মূল্যায়ন কৰিব পাৰো। জৈৱিক মূল্যায়নৰ ভাগবিলাক কি আছে? ব্ৰেইন ইমেজাৰী আছে, নিউৰোকেমিকেল মূল্যায়ন, নিউৰোসাইকোলজিকেল মূল্যায়ন আৰু মনোশাৰীৰিক মূল্যায়ন। এই চাৰিটা মূল্যায়নৰ দ্বাৰা আমি জৈৱিক মূল্যায়ন কৰিব পাৰো। বায়োলজিকেল এসেসমেন্ট। এতিয়া যে চোৱা 1 নম্বৰত আমি কি দেখাইছো? মগজুৰ ছবি, ব্ৰেইনৰ ছবি। যে ব্ৰেইনটো আমি কাটি পেলাই দিব নোৱাৰো। তো ব্ৰেইনটোক আমি কি কৰিব লাগিব? সিটি স্ক্যান কৰিব পাৰো। ব্ৰেইনৰ কি হয়? এমআৰআই হয়। ব্ৰেইনৰ কি হয়? এফএমআৰআই হয়। ব্ৰেইনৰ পেট স্ক্যান হয়। চোৱা জৈৱিক মূল্যায়নৰ 4টা ভাগ আছে, আকৌ মগজুৰ ছবি 4টা ভাগ আছে। এতিয়া সিটি স্ক্যান কিনো হয়? যে ব্ৰেইনৰ যিবিলাক এবনৰ্মেলিটিজ আছে, অস্বাভাৱিকতা আছে ব্ৰেইনবিলাকৰ, এইবিলাকৰ বিষয়ে কিন্তু আমি সহজে গম পাওঁ সিটি স্ক্যান কৰিলে। তাৰ পিছত আহিল এমআৰআই। এমআৰআই কৰিলেও আমি মগজুৰ ছবিটো আনিব পাৰো। এমআৰআইৰ অৰ্থটো হ'ল ম্যাগনেটিক ৰিজনেন্স ইমেজিং, যে চুম্বকৰ দ্বাৰা মগজুৰ ভিতৰতনো কি হৈ আছে সেইখিনি তথ্য আমি লাভ কৰিব পাৰো। সিগনেল যাব, কম্পিউটাৰ দ্বাৰা সিগনেল যাব আৰু গোটেই মগজুটোৰ তোমাৰ ফটোখিনি লৈ পেলাই আহিব। তাৰ পিছত আহিল তোমাৰ এফএমআৰআই। ইয়ে কি কৰে? ব্ৰেইনটো কাম কৰাত সহায় কৰে। গোটেই পিকচাৰখিনি লৈ আহিব। তাৰ পিছত পেট, যিয়ে কি কৰে? ব্ৰেইনৰ ষ্ট্ৰাকচাৰ আৰু ফাংচনৰ ছবিটো আনে। তাৰ পিছত 2 নম্বৰটো হ'ল আমাৰ নিউৰোকেমিকেল এসেসমেন্ট কৰিব পাৰো। 3 নম্বৰটো হ'ল নিউৰোসাইকোলজিকেল আমি মূল্যায়ন কৰিব পাৰো। নিউৰোলজিষ্ট আৰু নিউৰোসাইকোলজিকেল টেষ্ট এটা ল'ব পাৰে। নিউৰোলজিষ্ট আৰু নিউৰোসাইকোলজিষ্ট এই দুজনে লগ হৈ পেলাই এটা টেষ্ট ল'ব পাৰে, যিটো টেষ্টৰ নাম নিউৰোসাইকোলজিকেল টেষ্ট। মগজুৰ বিকাশৰ দ্বাৰা আচৰণত হোৱা, মগজুটো বিকাশ হৈছে, তাৰ দ্বাৰা আচৰণত যিবিলাক বিশৃংখলতা হৈছে সেইবিলাক পৰীক্ষা কৰাৰ বাবে নিউৰোসাইকোলজিকেল টেষ্ট আমি ল'ব পাৰো। মানে স্নায়ুত ঘটা বেমাৰবিলাক আৰু মগজুৰ বিকাৰবিলাক দুইটাৰ সংমিশ্ৰণ আমাৰ মগজুত হৈ আছে আৰু টেষ্ট এটাৰ দ্বাৰা আমি সেইখিনি জানি ল'ব পাৰো। সেই টেষ্টটোৰ নামেই হ'ল নিউৰোসাইকোলজিকেল টেষ্ট। আৰু সেইটো কোনে কৰিব? নিউৰোলজিষ্ট আৰু নিউৰোসাইকোলজিষ্টে এইটো টেষ্ট কৰে। তাৰপিছত আহা 2 নম্বৰ সাইকোলজিকেল এসেসমেন্ট। সাইকোলজিকেল এসেসমেন্ট কৰিব লাগিলে আমি সাক্ষাৎকাৰ ল'ব পাৰো, তাৰপিছত ক্লিনিকেল ইণ্টাৰভিউ ল'ব পাৰো, 3 নম্বৰ সাইকোলজিকেল টেষ্ট ল'ব পাৰো, 4 নম্বৰ অবজাৰ্ভিং বিহেভিয়াৰ ল'ব পাৰো। যে আমাৰ মানসিক মূল্যায়ন কৰিবলৈ হলে আমি আৰু অন্য ধৰণেও ল'ব পাৰো। যে ইণ্টাৰভিউ ল'ব পাৰো। ইণ্টাৰভিউ লৈ পেলাইও আমি কিন্তু তেওঁলোকৰ বিকাৰবিলাক মূল্যায়ন কৰিব পাৰো। ক্লিনিকত নিও আমি মূল্যায়ন কৰিব পাৰো, যেটো নিদানিক সাক্ষাৎকাৰ বুলি কৈছে। সাইকোলজিকেল টেষ্ট আমি কিছুমান ল'ব পাৰো। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি যে পালো সাইকোলজিকেল ইণ্টাৰভিউটোত চোৱা কিছুমান আমাৰ ইণ্টাৰভিউ আছে। কেনেকুৱা? নামভৰ্তি ইণ্টাৰভিউ, যে পেচেণ্টজন আহিছে, তেওঁৰ ক'ত ঘৰ, কি কথা, আমি ইণ্টাৰভিউ ল'ব পাৰো। তাৰপিছত তেওঁৰ আমি কি ল'ব পাৰো? মেণ্টেল ষ্টেটাছটো এক্সামিনিং কৰিব পাৰো, সেইটো এটা ইণ্টাৰভিউ দি কৰিব পাৰো।
যে তেওঁৰ অস্বাভাৱিক ঘটনাসমূহ আমি লক্ষ্য কৰি আছো বা তেওঁৰ অস্বাভাৱিক মানসিক কেনে ধৰণৰ ঘটনাইনো তেওঁৰ ওচৰত কেনেকুৱা প্ৰতিক্ৰিয়া কৰি আছে তাৰো আমি ইণ্টাৰভিউ ল'ব পাৰোঁ। তাৰপিছত আমি ক্ৰাইচিছ ইণ্টাৰভিউ ল'ব পাৰোঁ। তাৰপিছত ডায়েগনষ্টিক ইণ্টাৰভিউ ল'ব পাৰোঁ, ষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউ ল'ব পাৰোঁ, তাৰপিছত আমি আনষ্ট্ৰাকচাৰ্ড ইণ্টাৰভিউ ল'ব পাৰোঁ। এইকেইটা হৈছে ইণ্টাৰভিউৰ ভাগ, সাক্ষাৎকাৰৰ ভাগ। তোমালোকে মনত ৰাখিবা। আৰু ইতিমধ্যে যে আমি পাইছিলোঁ যে ক্লিনিকেল ইণ্টাৰভিউ ল'ব পাৰোঁ, সাইকোলজিকেল টেষ্ট। সাইকোলজিকেল টেষ্ট আমি দুই ধৰণে ল'ব পাৰোঁ, ইণ্টেলিজেন্স টেষ্ট আৰু তোমাৰ এটা আছে পাৰ্চনেলিটি টেষ্ট। ইণ্টাৰভিউ টেষ্ট আৰু পাৰ্চনেলিটি টেষ্ট। ইয়াতে ইণ্টেলিজেন্স টেষ্ট আৰু পাৰ্চনেলিটি টেষ্ট লৈছোঁ। পাৰ্চনেলিটি টেষ্টত ক্লিনিচিয়ানজনে অবজেক্টিভ পাৰ্চনেলিটি টেষ্ট ল'ব পাৰে আৰু প্ৰজেক্টিভ পাৰ্চনেলিটি টেষ্ট ল'ব পাৰে। এতিয়া অবজেক্টিভ পাৰ্চনেলিটি টেষ্টত আমাৰ কি কি পৰিব? মিনুচা মাল্টিফেচিক পাৰ্চনেলিটি ইনভেন্টৰী টেষ্ট পৰিব, NEOP1 টেষ্ট পৰিব, ক্লিনিকেল মাল্টি এক্সেল ইনভেন্টৰী, এইবিলাক টেষ্ট পৰে। আকৌ প্ৰজেক্টিভ পাৰ্চনেলিটি টেষ্ট, থিমেটিক এপ্ৰিচিয়েশ্যন টেষ্ট, তাৰপিছত তোমাৰ ৰোজাৰ্ছ ইনব্লক টেষ্ট, এইবিলাক পৰিব। যে কি হয় যে যিজন আমাৰ চেম্পল আহে তেওঁ কি কৰে, আমাৰ কাৰ্ড দিয়ে, তেওঁৰ চাৰ্টেন এক্টিভিটিজবিলাক জানাৰ কাৰণে 10খন আমাৰ কাৰ্ড দিব। সেই কাৰ্ডত কি কৰিব, বিভিন্ন ধৰণৰ পাৰ্চনেলিটি জনাৰ কাৰণে, বিভিন্ন ধৰণৰ ছবি জনাৰ কাৰণে আমি তেওঁক ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত চোৱা ইণ্টিগ্ৰেশ্যন অফ এছেছমেণ্ট ডাটা, মূল্যায়ন তথ্যৰ একত্ৰীকৰণনো কি? মূল্যায়ন যিখিনি আমি পালোঁ সেই তথ্যখিনিক আমি এতিয়া ইণ্টিগ্ৰেট কৰিম। এক সুসংগত কাৰ্যকৰ আৰ্হিলৈকে আমি ইয়াক ইণ্টিগ্ৰেট কৰিম, যিয়ে কি কৰিব, ৰোগটো নিৰ্ণয় কৰিব, তাৰ ৰোগটো আগতে অনুমান কৰিব আৰু আমাৰ চিকিৎসা পৰিকল্পনাত সহায় কৰিব। মূল্যাংকন তথ্য চিকিৎসক বা পেছাদাৰীসকলৰ এটা আন্তঃশাখা দল, যেনে আন্তঃশাখা দল মানে কি, তোমাৰ মনোবিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ, স্নায়ু বিশেষজ্ঞ, সমাজকৰ্মী, নাৰ্ছ, এইবিলাকৰ দ্বাৰা গঠিত হোৱা এটা দল থাকিব। তেওঁলোকেও কিন্তু আমাৰ এছেছ কৰিব পাৰে। আকৌ এছেছ কোনে কৰিব পাৰে, যে যিবিলাক পেছাদাৰী চাইকলজিষ্ট আছে বা ডক্টৰছ আছে তেওঁলোকেও কৰিব পাৰে। ই চিকিৎসাৰ ফলাফল মূল্যাংকন কৰাত আৰু বিভিন্ন থেৰাপিউটিক আৰু প্ৰতিষেধমূলক পদ্ধতিৰ কাৰ্যকৰীতা তুলনা কৰাত সহায় কৰে। যে ইণ্টিগ্ৰেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। যে ইণ্টিগ্ৰেশ্যন হ'লেহে আমি যে এছেছখিনি কৰি থ'লেই নহ'ব নহয়, ইণ্টিগ্ৰেট কৰিব লাগিব। ইণ্টিগ্ৰেট কৰিব লাগিলে আমি কি কৰিব লাগিব, তেওঁলোকৰ পৰা ডাটাবিলাক ল'ব লাগিব। ডক্টৰছে ডাটা দিব লাগিব, চাইকলজিষ্টে দিব লাগিব, নাৰ্ছে দিব লাগিব। তাৰপিছত গোটেই ডাটাখিনি লৈ পেলাই একেলগ কৰিব লাগিব। কৰিলেহে আমি ৰোগটো আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া আমি যে এছেছমেণ্ট কৰিলোঁ, ডাটাবিলাক যে ল'লোঁ, আমি সেই ডাটাখিনি লওঁতে আমি কিন্তু কিছুমান নৈতিক আমি কি কৰিব সমস্যাৰ সন্মুখীন হওঁ। এইবিলাক সমস্যানো কি কি? যে যন্ত্ৰ, যিবিলাক ইনষ্ট্ৰুমেণ্ট থাকে, সেইবিলাক ইনষ্ট্ৰুমেণ্ট কি হ'ব লাগিব, যে পটেঞ্চিয়েল কালচাৰ বায়াছ অফ দ্য ইনষ্ট্ৰুমেণ্ট, যন্ত্ৰৰ সাম্ভাৱ্য সাংস্কৃতিক পক্ষপাতিত্ব, এইটো আমি দেখিবলৈ পাওঁ। দ্বিতীয়তে চিকিৎসকসকলৰ সাংস্কৃতিক পক্ষপাতিত্ব বা তত্ত্বগত অভিমুখিতাও আমি দেখিবলৈ পাওঁ, যিটো আমাৰ এক ধৰণৰ সমস্যা দেখা দিয়ে। যে কালচাৰেল বায়াছ ফৰ গেটিং দ্য ইনফৰমেশ্যন ফ্ৰম দ্য ক্লিনিচিয়ান, যে চিকিৎসকসকলৰ পৰা কিন্তু আমি শুদ্ধভাৱে ডাটাবিলাক আমি পাব নোৱাৰোঁ। তৃতীয়তে কি হ'ল, তৃতীয়তে কৈছে যে ইনএডুকেট এমফেচাইজ অন দ্য এক্সটাৰ্নেল ফেক্টৰ্ছ, এইটো এটা আমাৰ কাৰণে সমস্যা হৈ আহে, যে বাহ্যিক কাৰকৰ ওপৰত আমি বেছি গুৰুত্ব দিব লগা হয়। 4 নম্বৰ হ'ল ৰোগী বা তেওঁৰ পৰিস্থিতিৰ বিষয়ে তথ্যৰ অপৰ্যাপ্ত বৈধতা। 4 নম্বৰটো ক'লে ইনচাফিচিয়েণ্ট ভেলিডেশ্যন অফ ইনফৰমেশ্যন এবাউট দ্য ক্লায়েণ্ট অৰ হিজ অৰ হাৰ চিটুৱেশ্যন। যে ক্লায়েণ্ট, যিজন ৰোগী থাকে,
তেওঁৰ কিন্তু যিখিনি খবৰ পাওঁ তেওঁৰ ওপৰত সেইখিনি খবৰ বা তেওঁ কেনেকুৱা পৰিৱেশত আছে এইটো ঠিক ঠাক নে তেওঁৰ বিষয়ে যিখিনি আমি খবৰ পালো এইখিনি খবৰ বৈধ নে এইখিনিৰ ওপৰত কিন্তু আমাৰ এক ধৰণৰ সমস্যা আহি পৰে তাৰ পিছত 5 নম্বৰ কৈছে ইনসাফিসিয়েন্ট ডাটা or premature evaluation কেতিয়াবা কি হয় ৰোগটো ভালকে নিৰ্ণয় নকৰোতে আমি তাক ডায়াগনোসিস কৰিব লগা হৈ যায় বা আমি ইনসাফিসিয়েন্ট ডাটা আমি পাওঁ যে যিমানখিনি আমাক ডাটা লাগিছিল সেইখিনি আমি ডাটা নাপাওঁ গতিকে এথিক্যাল ইস্যুস কিছুমান আছে এইখিনি তোমালোকে মন কৰিবা তে ছাত্ৰ ছাত্ৰী সকল এই গুটেই যে আমি অধ্যায়টো অধ্যয়ন কৰিলো তোমালোকৰ চেক ইয়ৰ প্ৰগ্ৰেছ বিলাক ভালকে চাবা চেক ইয়ৰ প্ৰগ্ৰেছত তোমালোকৰ কিছুমান কোৱেশ্চন আছে এই কোৱেশ্চনখিনি প্ৰশ্নখিনি খুবেই দৰকাৰী যি মানসিক প্ৰথম প্ৰশ্নটো আছে যে মানসিক বিকাৰনো কি মানসিক বিকাৰনো কি তাৰ কাৰণে তুমি একেবাৰে আগত যাবা মই তোমালোকক দেখাইছো যে মানসিক বিকাৰনো কি তেতিয়া তোমালোকে আমাৰ সাইকোলজিক্যাল ডিসফাংশনে সেইখিনি তোমালোকে লিখিবা তাৰ পিছত আছে কম্পোনেন্ট অফ সাইকোলজিক্যাল ডিসঅৰ্ডাৰ কোনবিলাক আমাৰ উপাদান আছে সেইখিনি তোমালোকে লৈ লবা 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ চেকিউৰ প্ৰগ্ৰেছত আছে সেই 3 নম্বৰ প্ৰশ্নটোত কি আছে যে মধ্যযুগত কেনেকুৱা আছিল মধ্যযুগত আমাৰ কেনেকুৱা আছিল তোমালোকে চাই লবা তোমালোকৰ মধ্যযুগৰ শ্ৰেণী বিভাজন বিলাক চাই লবা আৰু তাতে সমসাময়িক আজিৰ যুগৰ কেনেকুৱা আছিল যে তাহানিতে কেনেকুৱা আছিল আজিৰ যুগৰ কেনেকুৱা আছিল তাৰ পিছত তুমি চাবা পেজ নাম্বাৰ চোৱা 31 তাতে কৈছে যে অস্বাভাৱিক আচৰণৰ কাৰণবিলাক কি কি তোমালোকক ইতিমধ্যে মই দিছো নেসেসাৰী কাৰণ স্বাভাৱিক কাৰণ এইখিনি দিছো তোমালোকক মন কৰিবা মই আনি আছো তোমালোকক পিপিটিখনত যে কোনবিলাক কাৰণ আমাৰ হেড পৰিছে অস্বাভাৱিক কাৰণ তাৰপিছত ডায়াথেচিস স্ট্ৰেছ মডেল বুলিলে কি বুজা ডায়াথেচিস স্ট্ৰেছ মডেল এইখিনি হৈছে মানসিক বিকাৰৰ কাৰণ যে নেসেসাৰী কজ সাফিসিয়েন্ট কজ কন্ট্ৰিবিউটৰি কজ ডিস্টেল কজ এইবিলাক কাৰণ তোমালোকে মনত ৰাখিবা তাৰ পিছত আহিল খুব গুৰুত্বপূৰ্ণ আমাৰ কথাটো হ'ল তোমাৰ মানসিক বিকাৰ মূল্যায়ন কেনেকৈ কৰিবা মানসিক বিকাৰৰ মূল্যায়নত কি কি উপাদান জড়িত হৈ থাকে মানসিক বিকাৰৰ যেতিয়া মূল্যায়ন কৰিব যাবা তাতে কেইটা ভাগ পাবা তুমি পটকে 4টা ভাগ পাবা এক নম্বৰটো কি ভাগ যে জৈৱিক মূল্যায়নক আকৌ 4টা ভাগত আমি লব পাৰো এসেস কৰিব পাৰো মগজু নিউৰোকেমিকেল নিউৰোসাইকোলজিকেল আৰু মনোশাৰীৰিক এইকেইটা আকৌ মগজুৰ ছবি আমি কেনেকৈ লব পাৰো এইটো দেখাই দিছো 2 নম্বৰটো হ'ল মানসিক মূল্যায়ন যে সাক্ষাৎকাৰ লব পাৰো নিদানিক সাক্ষাৎকাৰ হ'ব পাৰে মানসিক পৰীক্ষা হ'ব পাৰে আৰু আচৰণ নিৰীক্ষণ হ'ব পাৰে আচৰণ নিৰীক্ষণ হ'ব যাওঁতে তোমালোকৰ কিন্তু এটা কথা তোমালোকে ভালকে মন কৰিবা যে আচৰণ নিৰীক্ষণ বুলি কওঁতে তাতে তোমালোকে SORC এই বস্তুটো কিন্তু ভালকে মন কৰিবা S মানে কি হৈছে উদ্দীপনা ষ্টিমুলি আমাক যে চিকুট পাৰিলে আয়ো বুলি উঠো এটো হৈছে আমাৰ এক ধৰণৰ উদ্দীপনা যে O ফৰ অৰ্গানিজম যে জৈৱিক যেটো R ফৰ হৈছে প্ৰকট সঁহাৰি সমূহ ওভাৰ্ট ৰেসপন্সেস কেতিয়াবা আমি ৰেসপন্সটো খুব আমাৰ লাগাতকে বেছিকে কৰি দিও আৰু C হৈছে তোমাৰ কনসিকুৱেন্ট ভেৰিয়েবলস যাক কোৱা হয় ফলস্বৰূপে চলকসমূহ এতিয়া তোমালোকে এই যে SORC মনত ৰাখিবা তাৰ পিছত তোমালোকে সাক্ষাৎকাৰৰ ভাগসমূহ মনত ৰাখিবা পেশেন্টটো আনিলে কেনে ধৰণে আমি সাক্ষাৎকাৰসমূহ লব লাগে সাক্ষাৎকাৰ এটা সাক্ষাৎকাৰ ললে নহব আমাৰ 3টা 4টা 5টা 6টা সাক্ষাৎকাৰ আছে গতিকে এই সাক্ষাৎকাৰ সমূহৰ মাজেদি মানসিক ৰোগী কেনে ধৰণৰ বিকাৰ তেওঁ ভুগি আছে সেইখিনি আমি ভালকে গম পাব পাৰো ছাত্ৰ ছাত্ৰীসকল আজিলৈকে আমি এইখিনিতে এৰিছো তোমালোকে চেক ইয়ৰ প্ৰগ্ৰেছৰ যিখিনি প্ৰশ্ন আছে
আমাৰ যিখিনি পিপিটি প্ৰেজেন্টেশ্যনত আমি দিছোঁ সেইখিনি তোমালোকে ভালকৈ তাতে পাবা আৰু চোৱা এথিকেল মূল্যায়নত যিখিনি আমাৰ এথিকেল এছেছমেণ্ট আছে সেইখিনি খুবেই গুৰুত্বপূৰ্ণ আজিলৈকে ইমানতে এৰিছোঁ থেংক ইউ